সৰু অকণমান কথা একেবাৰে গুৰুত্বপূৰ্ণ বিশেষকৈ আমাৰ নতুন সকলৰ কাৰণে ইয়াতে আপোনালোকে স্ক্ৰীন ভিডিঅ'টো চাই থাকিব সম্পূৰ্ণ ধুনীয়াকৈ বুজাই দিম বিশেষকৈ বহুতৰে একাউণ্ট বিলাকত মই চোৱা মানে কি আৰু চাবলৈ এতিয়া তেওঁলোকৰ লগইন কৰা নম্বৰটোৱে তেওঁলোকে নাজানে তে সেইটো কাৰণে অকণমান অসুবিধা হৈ যায়গো আপোনালোকৰ লগইন কৰা নম্বৰটো আপোনালোকে নিজৰ ফেচবুকতে পাব সেইখিনি চাবলৈ মানে কি আৰু কিমান ফোন কৰি কিমান বুজাম তে একেবাৰে নুবুজা কিছুমান মানুহ আছে বিশেষকৈ এই ভিডিঅ'টো ইমান বনাবলগীয়া জৰুৰী নহয় কিন্তু মই ভাবো যে ইয়াৰ পৰা এই ভিডিঅ'টোৰ পৰা 100% সাকসেসফুল হ'ব আমাৰ নতুন সকলে বিশেষকৈ তেওঁলোকে চাওক আগতে অকণমান টাইম পাছৰ কাৰণে নিজৰ ফেচবুকটো ওপেন কৰিছিলে তেতিয়া তাত ইমেইল আইডি দিছিলে নে ফোনৰ নম্বৰ দিছিলে সেইখিনি পাহৰি থাকিলে তেতিয়া কোড কেনেকৈ চাব আপোনালোকৰ এই ফেচবুকটোতে সোমাই আছে সেই নম্বৰটো হেতু আপোনালোকে এটা উলিয়াব নাজানে যেতিয়া তেওঁলোকৰ প্ৰফেশনাল মোডটো অন কৰি এটা যেহেতু কাম কৰি আছে ফেচবুকত কিবা এটা পাম বুলি আশা কৰি তেতিয়া সেইখিনি সুবিধা এটা ফেচবুকৰ ফালৰ পৰা পাইছে ফেচবুকে সাপোৰ্ট কৰিছে কাৰণে সেইখিনি আপোনালোকক সুবিধা দি আছে কাৰোবাৰ এটা পেআউট সেটআপ আহিছে কাৰোবাৰ কন্টেন্ট মনিটাইজেশন আহিছে এটা পেআউট সেটআপটো যেতিয়া আহে তেতিয়া কৰিব নোৱাৰে তেতিয়া মোলৈ ফোন কৰে তে ফোন কৰাৰ লগে লগে এতিয়া মইতো তেওঁলোকৰ যিটো লগইন কৰা নম্বৰ বহুতে এটা লগইন কৰা নম্বৰটো বুজি নাপায় প্লিজ অকণমান ভিডিঅ'টো শেয়াৰ কৰি নতুন সকলক অকণমান উৎসাহ দিব এই ভিডিঅ'টো 100% আপোনালোকে চালে গম পাব আপোনালোকৰ নম্বৰটো কি আছিল যদি নতুনকৈ চাই আছে প্লিজ ফলো কৰি দিব আৰু যদি ইউটিউবত চাই আছে সাবস্ক্ৰাইব নকৰাকৈ নাযাব সৰু সৰু কথা কিছুমান আপোনালোকক জনাই যাবলৈ চেষ্টা কৰিম বলক এটা বেছি দেৰি নকৰো আপোনালোকক ধুনীয়াকৈ দেখাই দিম ইয়াতে আপোনালোকে লক্ষ্য কৰিব আপোনালোকে যে ফেচবুকটো খুলিছিলে সেই ফেচবুকটো খুলুতে আপোনালোকৰ ফোন নম্বৰ আছিল নে আপোনালোকৰ ইমেইল আইডি দিয়া আছিল সেইটো আপোনালোকে ক'ত পাব ইয়াতে আপোনালোকক দেখাই দিছো চালক আপোনালোকৰ ধুনীয়াকৈ ফেচবুকটো অন কৰি এনে ধৰণে দেখা পাব এনে ধৰণে দেখাৰ লগে লগে আপোনালোকে এই 3 ডটত ক্লিক কৰিব তিনটা আছে যে সৰু সৰুকৈ ইয়াতে ক্লিক কৰিব ক্লিক কৰি ভিতৰলৈ সোমাই আহিব এটা ইয়াত মই আকৌ মোৰ নামটোতে ইয়াতে ক্লিক কৰিম ইয়াতে ক্লিক কৰিলো ক্লিক কৰি ভিতৰলৈ আহিব ভিতৰলৈ অহাৰ পিছত আপোনালোকে আকৌ এনে ধৰণে প্ৰফাইলটো ওলাৰ পিছত এই ইয়াতে সৰুকে তিনটা ফুট আছে চাইলক সিম্পল ভাষাত একেবাৰে অসমীয়া সহজ সৰল ভাষাতে কৈ আছো সেইখিনি আপোনালোকে বুজি ল'ব এই তিনটা ফুট যে আছে তাতে আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে এনে ধৰণে আহিব এনে ধৰণে আহাৰ লগে লগে আপোনালোকে ওপৰতে চাব এডিট অপচনটো আছে এই এডিট বুলা আছে এডাল পেন্সিলৰ নিচিনা আছে যে একদম হেতু কাৰবাৰ 2 নম্বৰ অপচনত থাকিব পাৰে তাতে ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে এনে ধৰণে আপোনাৰ যেটো প্ৰফাইল আছে প্ৰফাইলৰ গোটেই ডিটেইলছ খিনি ইয়াতে ধলক আপুনি ক'ত থাকি কি কৰি ধলক ইয়াতে সমস্তখিনি ভৰুৱা যায় আৰু তাতে এইখিনি ওলাব একেবাৰে তললৈ আহিব তলত আহি আপোনালোকে দেখিব ইয়াতে আকৌ লিখা হৈ আছে এডিট ইউৰ এবাউট ইনফো মানে আপোনালোকৰ প্ৰফাইলটো যদি আৰু কিবা যদি চেঞ্জ কৰিব বিচাৰে কিবা যদি লিখাপত্ৰ বা কিবা নম্বৰ এড কৰিব বিচাৰে ইমেইল আইডি নম্বৰ এড কৰিব বিচাৰে তে ইয়াতে আপোনালোকে সকলোখিনি কৰিব পাৰিব ইয়াতে ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে এনে ধৰণে ওলাব এটা চাওক ইয়াতে মই অলপ বিলাৰ কৰি থৈ দিছো যেহেতু এটো মোৰ পাৰ্সোনেল হয় এই বিলাৰ কৰাটো খুব জৰুৰী ইয়াতে আপোনালোকে চাব ইয়াতে আপোনালোকক লিখা হৈ থাকিব এটো ইমেইল আইডি দিছেনে এটো হৈছে মোৰ ইমেইল আইডি মানে মোৰ এই ইমেইল আইডি দিয়ে মই মোৰ ফেচবুকটো মোৰ ওপেন কৰা হৈ আছে আপোনালোকৰ হয়তো নম্বৰ যদি দিয়া আছে নম্বৰটো শো কৰিব যদি আপোনালোকৰ ইমেইল আইডি দিয়া হৈছে ইমেইল আইডিটো শো কৰিব যদি আপোনালোকে পাসওয়াৰ্ডটো পাহৰিলো একো কথা নাই পাসওয়াৰ্ড পাহৰিলো আপোনালোকে ফেচবুকটো ধুনীয়াকৈ আকৌ আপোনালোকে পাই যাব ফৰগেট পাসওয়াৰ্ড মাইলে এটা আপোনালোকৰ পেয়াৰৰ যেটা কাম বিলাকত কও বহুত এটা পাসওয়াৰ্ডটো পাহৰে এটা আপোনালোকৰ এই ইমেইল আইডিটো বা আপোনালোকৰ ফোন নম্বৰটো আপোনালোকৰ তাত থাকিব লাগিব এই দুইটা কিন্তু আপোনালোকৰ ঠাইত চালু হৈ থাকিব লাগিব আপোনালোকৰ যেটো মোবাইলত আপোনালোকে ফেচবুকটো অন কৰি চলাই আছে এইটো মোবাইলতে আপোনালোকৰ হে দুইটা বস্তু থাকিব লাগিব WhatsAppত আপোনালোকৰ OTP যাব হে OTP মোক দিলেহে মই আপোনালোকৰ পেয়াৰৰ কাম বিলাকত কৰিব পাৰিম লাষ্টত আকৌ ইমেইল আইডি যেটো ইমেইল আইডি আছে তাত আকৌ OTP যাব তাতো OTPটো মোক দিব লাগিব দিয়াৰ পিছতহে মই আপোনালোকৰ সম্পূৰ্ণ কাম বিলাকত কৰিব পাৰিম ফৰগেট পাসওয়াৰ্ড মাইলে বিশেষকৈ এই দুটা জায়গাত আপোনালোকৰ OTP যাব OTP গলে তেতিয়া মোৰ ফালৰ পৰা মই কামখিনি কৰিব পাৰিম আপোনালোকৰ যদি লগইন কৰা নম্বৰটো মনত নাই এনে ধৰণে চেক কৰি লওক ইয়াত কোনটো ফোনৰ নম্বৰ আপোনালোকক দেখায় আৰু কোনটো ইমেইল আইডি দেখায় হেতু ইমেইল আইডি আপোনালোকৰ তাত যাতে এড হৈ থাকে আপোনালোকৰ মোবাইলটোত তেতিয়া মোৰ ফালৰ পৰা ধুনীয়াকৈ সুবিধা হ'ব ভিডিঅটো চাই কেনেকুৱা পালে এবাৰ জনাব যদি ভাল লাগিছে প্লিজ সুন্দৰ কমেন্ট কৰি জনাই দিম